কবিতাৰ শিৰোনাম অনাকাংক্ষিত, কথা অমৃত বৰা, আবৃত্তিকাৰ দিগন্ত নাথ। বৰষা, আৰু নিবিচাৰো তোমাৰ অনুভৱ, ধূলিৰে সাৱটি ধৰা মোৰ শুকান শৰীৰে, আৰু নাপায় বৰষুণৰ কোমল স্পৰ্শ। গৰ্জিত মেঘৰ শব্দই এতিয়া খলকনি নুতুলে মোৰ হৃদয়ত। মোৰ কলিজাৰ ঘ্ৰাণ পাই নিগৰি অহা টোপালবোৰে এতিয়া হুমুনিয়া কাঢ়িব মোৰ স্পৰ্শৰ আশাত। বতাহজাকে কাঢ়ি নিব খোজা মোৰ আৱেগবোৰ লুকাল হৃদয়ৰ অজানা প্ৰান্ত। ভাল নালাগে আৰু মোৰ সেই কেঁচা মাটিৰ সুবাস, ভাল লগা ৰামধেনুৰ ৰংবোৰ হেৰাল দিগন্তৰ সিপাৰে। কহুৱাৰ দেহত ওলমি থকা বৰষুণৰ টোপালবোৰ শুকাল দুপৰীয়াৰ প্ৰাণ আৱেগত। শিলডল ভাঙি যোৱা বৰদৈচিলাই শান্ত হৈ সোধে মোক মৌনতাৰ কাৰণ। মই অসহায়, দিব নোৱাৰিলোঁ প্ৰত্যুত্তৰ, অথচ বুকুত মোৰ অজস্ৰ উত্তৰ, অজস্ৰ উত্তৰ।